পশ্চিম গুলুংটেমৰা যিখন গাঁও এই গাঁওখনৰ এখন প্ৰতিচ্ছবি আপোনালোকৰ মাজলৈ লৈ যাব বিচাৰিছোঁ। আজি জন্মাষ্টমীৰ দিনটোত অন্যান্য কেইবা ঠাইতো তেনেকুৱা ধৰণৰ অনুষ্ঠান চলি আছে। মই সকলোবিলাক অনুষ্ঠানৰে কি পৰিৱেশ কেনেকুৱা ধৰণৰ পৰিস্থিতিত চলি আছে মই আপোনালোকৰ মাজলৈ লৈ যাব চেষ্টা কৰিম। পশ্চিম গুলুংটেমৰা গাঁও, এই গাঁওখনত মাত্ৰ দুটা শংকৰী সংঘৰ আশা আছে। তাৰে এটা হৈছে শ্ৰীকৃষ্ণ প্ৰাথমিক শাখা আৰু এটা আছে গাঁওখনৰ পশ্চিম দিশত, সেইটো হৈছে কল্পতৰু আশা। আৰু এইটো হৈছে পবিত্ৰ ধৰ্ম অনুষ্ঠান শংকৰী সংঘৰ লোকসকলৰ। আজি শ্ৰীকৃষ্ণৰ যিহেতু জন্মাষ্টমী, আচলতে শ্ৰীকৃষ্ণৰ 5252তম জন্ম দিৱস। তো জন্ম দিৱসৰ উপলক্ষে বাপ বৈষ্ণৱসকলে যথেষ্ট পৰিমাণৰ প্ৰসাদ মিঠৈ বনাইছে আৰু কল, আৰু ইয়াত কেইবাজনো দেখিছেনে বাপ বৰ্তমান আসনত অধিষ্ঠিত হৈ আছে। আৰু এইটো সেইখন সিংহাসন। এই নামঘৰখন কেতিয়া কাৰ নেতৃত্বত প্ৰতিষ্ঠা হৈছিলে? এই শশীকান্ত পাঠৰী। শশীকান্ত পাঠৰী কোন আছিলে? শশীকান্ত পাঠৰী তেখেতৰ কি এনে বিশেষত্ব আছে জানে, যাৰ কাৰণে তেখেতে এটা নামঘৰ প্ৰতিষ্ঠা কৰিলে? আমি জানো ওচৰতে এখন বিদ্যালয়ো আছে, শশীকান্ত পাঠৰী মধ্য ইংৰাজী বিদ্যালয়। হয়, খুব ভাল। কি জানে শশীকান্ত পাঠৰীৰ বিষয়ে? কি জানে? সমাজকৰ্মী বুলিয়ে আমি জানো আৰু তেখেতক। এই অনুষ্ঠান ভাগৰ কাৰণে দিছে, এই অনুষ্ঠান ভাগৰ দিছে দান বৰঙণি। তেতিয়া দিনত মানে 86 চনত প্ৰতিষ্ঠা হৈছে ন? প্ৰতিষ্ঠা। আৰু প্ৰতিষ্ঠাকালীন সময়ৰ যিসকল সদস্য কোন আছিলে ইয়াতে? যি বাপ আমিয়ে আছিলোঁ। মোৰ পৰা ধৰি কোন মানুহ এতিয়া স্বৰ্গীয় হৈ গৈছে। স্বৰ্গীয় হ'লেও কোন কোন আছিলে তেওঁলোক নামবিলাক? নাম লৈ আৰু তাৰপিছত হেৰি আছিলে বানেশ্বৰ লৈ, তাৰপিছত আছিলে ভদ্ৰেশ্বৰ বড়ি, এনেকুৱা কেইজনমান আৰু উবাই লৈও আছিলে এই অৱস্থা। অঁ, আমি আগৰ পৰাই এটা কথা জানো যে ইয়াত ভকত বুলি ক'লে দুজন মানুহৰ নামে ওলায়, উভাই আৰু গন্ধৰাম, হয়নে বাৰু? কওকচোন, এই ইয়াত বৰ্তমান কিমান ভকত আছে আপোনালোকৰ? আমাৰ ইয়াত প্ৰায় 15 ঘৰমান আছে 15 ঘৰ বৰ্তমান। আৰু কেনেকুৱা ধৰণে পৰিচালিত হৈ আছে অৰ্থনৈতিক কিবা যিটো আমাৰ? আমি চৰকাৰী অনুদান পাইছোঁ কিছু আমাৰ এই নামঘৰ ভাগ, আৰু আমিও ৰাইজে দান বৰঙণি তুলি তেনেকৈ আমি মানে নামঘৰ ভাগ আমি পৰিচালনা কৰি আছোঁ। শংকৰী সংঘৰ বৰ্তমান ভাল অৱস্থাত থকা একমাত্ৰ নামঘৰটোৱে হৈছে এইটো শ্ৰীকৃষ্ণৰ প্ৰাথমিক সংঘৰ উদ্যোগত প্ৰতিষ্ঠা হোৱা। আৰু ভাল কথাটো হৈছে যে শশীকান্ত পাঠৰীদেৱে ভূমিদান কৰিছে আৰু তেখেতে প্ৰতিষ্ঠাকালীন এজন ব্যক্তি আছিলে। আৰু আমাৰ ইয়াতে এটা ধাৰণা এটা হয়, আমাৰ এই অঞ্চলবিলাকত শংকৰী সংঘৰ যিটো ধৰ্ম, এই ধৰ্মৰ লগত মানুহবিলাক বৰ পৰিচিত নাছিলে। কেনেকৈ আহিলে এই ধৰ্মটো? কিবা আইডিয়া আছে নেকি ইয়ালৈ? কোনসকল ব্যক্তিয়ে শংকৰী সংঘৰ ধৰ্মটো আমাৰ ইয়াতে প্ৰতিষ্ঠা কৰিলে? এই মই বৰ বিশেষ নাজানো, তথাপিও মই অকণমান শুনিছিলোঁ। ইয়াত প্ৰথম প্ৰেমেন্দ্ৰ লয়িং আৰু নদীৰাম লয়িং আৰু শশীকান্ত পাঠৰী, এই তিনিওজনে প্ৰথম ইয়াত মানে গুৰি ধৰিছিলে। আৰু বৰ্তমান মানে লাহে লাহে আমাৰ ইয়াত মানে বাঢ়িবলৈ লৈছে, আৰু দুটা নামঘৰ মানে দুটা আশা আমাৰ প্ৰতিষ্ঠা হৈছে বৰ্তমান। আপোনালোকৰ ইয়াত 20টামান পৰিয়াল আছে? আছে আছে আছে। সিটো প্ৰাথমিকত কিমানমান আছে বাৰু? এইটো প্ৰাথমিকতো ঠিক তেনেকৈ 20টামান পৰিয়ালেই আছে বাৰু। তো আমি আজিৰ দিনটো হৈছে শ্ৰী শ্ৰী কৃষ্ণৰ জন্মাষ্টমী। গতিকে জন্মাষ্টমীৰ কাৰণে কি আয়োজন কৰিছে আপোনালোকে? প্ৰতি বছৰে তেনেকৈ আয়োজন কৰে নেকি? প্ৰতি বছৰে আমি কৰোঁ। জন্মাষ্টমীৰ কাৰণে আমি মানে প্ৰসাদ কৰিলোঁ, তাৰপিছত আমি লাড়ু, তাৰপিছত ঠিক তেনেকৈ আৰু মানে কল কন্দলি এইবিলাক আয়োজন কৰা হৈছে। আৰু তাৰপিছত ঘৰত যেতিয়া শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পাতে তেতিয়া আমি দেখিব পাওঁ নামটোতো নাম প্ৰসংগটো হয়েই, আৰু লগত নেগেৰা বাজিছিলে। আজিকালি নেগেৰা নাবাজে নেকি? বজা হয়, কিন্তু মানে এইবাৰ কিন্তু বজোৱা নহ'লে। এইবাৰ অকণমান আমাৰ তৰাতৰি হ'ল, আৰু কিছুদিনৰ আগতো আমি নামঘৰত মানে নাম এভাগ পাতিলোঁ। সেইকাৰণে আমি এইবাৰ অকণমান কম খৰচত মানে বা কম সময়ৰ ভিতৰত আমি পাতিব লগা হ'ল। এইকাৰণে আমি নেগেৰা চেগেৰা বজোৱা নহ'ল। পূৰ্বতে আয়োজন যিমান ধুমধামেৰে আয়োজন হয়, এইবাৰ তেনেকৈ আয়োজন হোৱা নাই বুলি জানিব দিছে আয়োজক মণ্ডলীয়ে। আৰু
আজি আপোনালোকৰ কিমান দেৰিলৈকে এইটো চলিব? আমাৰ প্ৰায় শেষেই হৈছে আৰু আমি এতিয়া আৰু অকণমান আছে আৰু আমি বস্তু বাহানি সামৰিম আৰু তাৰপিছত ঘূৰা-ঘূৰি হ'ম আৰু শ্ৰীকৃষ্ণৰ জন্ম এনেই ৰাতি হৈছিলে? ৰাতি হৈছিলে, কিন্তু কিছুমানে ৰাতি আমি দিনতো পাতে, কিছুমানে মানে সুবিধা অনুযায়ী দিনতো পাতে ৰাতিও পাতে, তেনেকুৱা হয় আৰু দিনটোৰ ভিতৰত পাতিব লাগে আৰু মানে দিনতো পাতিলেও হয় ৰাতি পাতিলেও হয়। এটা শ্ৰীকৃষ্ণৰ জন্মাষ্টমী আমি দেখিছোঁ যদিও শংকৰী সংঘৰ মানুহবিলাক যদিও নহয়, হয় তেনে মানুহ কিছুমানে অতত মানে এটা ৰভা তৰি লৈ তেওঁলোকেও এটা আয়োজন কৰি আছে, হয় হয়। সেই সম্পৰ্কত কি ক'ব? এই মুহূৰ্তত ভালেই হৈছে বাৰু, এইটো এটা পৰিৱেশ আহিছে যে আমাৰ উপাস্য যিজন দেৱতা, আমাৰ যিজন পূজ্য, তেওঁক আমি প্ৰত্যেকেই পালন কৰিব লাগে। কৃষ্ণ আমাৰ উপাস্য দেৱতা, আমি প্ৰত্যেকেই পালন কৰাটো ভাল। তো এতিয়া আমি আপোনালোকৰ পৰা এপাখি গীত শুনিব বিচাৰিম, আপোনালোকৰ শ্ৰীকৃষ্ণ যিটো শংকৰী সংঘ, হয়নে বাৰু? হয় হয়। অঁ, ৰাতিৰে ৰাতিটো হিলাই বৰখিলে ৰাম নুনু পাজাৰ মাত পালি পহৰীয়া হবে নি উপজিল শ্ৰী জগন্নাথ খাই উপজিলে কেৱে নাজানিলে ৰাম অকল বসুদেৱৰ বিনে শংকৰ বয়তে খুৱাই থলে গো নন্দৰ যশোদাৰ ঘৰে। সেই শংকৰ মাধৱ কীৰ্তনীয়া সংঘ গুৰু টেমেৰাৰ প্ৰত্যেক বছৰে এনেকুৱা ধৰণে সেই সংঘটোৱে একত্ৰিত হয় বা বৈষ্ণৱসকলৰ শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উদযাপন কৰে। আৰু এই উদযাপন অনুষ্ঠানবিলাকৰ কিছুমান পৰম্পৰা আছে। এই বছৰ অস্থায়ীভাৱে ইয়াতে উদযাপন কৰা হৈছে আৰু অহা বছৰলৈ যদি কাৰোবাৰ গৃহত এই উদযাপন কৰিব বিচাৰে তেতিয়াহ'লে এই বছৰ আজিৰ জন্মাষ্টমী অনুষ্ঠানকে ব্যক্ত কৰিব লাগিব নিজৰ মনোভাৱ যে অহা বছৰ আমাৰ ঘৰত বা আমাৰ ঘৰৰ চোতালত এই শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উদযাপন কৰা হ'ব। আৰু এনেকুৱা ধৰণে আমি দেখাৰ পৰা সৰুকালৰ পৰাই দেখি আহিছোঁ, এনেকুৱা পৰম্পৰাৰ জৰিয়তে অঞ্চলত বিশেষকৈ এই গাঁওখনত শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উদযাপন কৰি অহা হৈছে। আৰু ভগৱান শ্ৰীকৃষ্ণ এনেকুৱা ধৰণে জন্মাষ্টমী উদযাপন কৰা যিটো পৰম্পৰা, এই পৰম্পৰাটো সঁচাই এক অন্যান্য। ভকতৰ ধন দহৰু নচৰ জয় যাদৱে মোৰ প্ৰাণ জীয়নে জীয়ন নাৰায়ণ প্ৰাণ। ভকতৰ ধন দহৰু নচৰণ ভকতৰ ধন দহৰু নচৰণ ভকতৰ ধন দহৰু নচৰণ নাম নাম নাম। এয়া হৈছে লকেশ্বৰ মৰাঙৰ পদূলি চোতালত, আমি গৃহৰ চোতালত তেওঁলোকে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী কেনেকুৱা ধৰণে উদযাপন কৰিছে। আৰু এই যিটো সংঘ বৰ্তমান আমাৰ মাজত সুন্দৰকৈ এটা দিহানাম পৰিৱেশন কৰিব, আৰু সেই সংঘটোৰ নাম হৈছে বৃন্দাবন কীৰ্তনীয়া সংঘ। আৰু সেই সংঘত 60টামান পৰিয়াল একত্ৰিত হৈ ইয়াত নিজস্ব দান বৰঙণিৰ সহযোগতে এটা সুন্দৰকৈ তেওঁলোকে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পাতিবলৈ আয়োজন কৰিছে। আৰু ইয়াত বাপ সমস্ত আছে, বাপ আইসকলো আছে। আৰু এই অনুষ্ঠানটো আজি বহুদিনৰ পূৰ্বৰ পৰা এনেকুৱা ধৰণে প্ৰত্যেকটো কৃষ্ণৰ জন্মাষ্টমীৰ সময়ত কোনোবা এটা পৰিয়ালৰ গৃহৰ চোতালত এনেকুৱা ধৰণে একত্ৰিত হৈ শ্ৰীকৃষ্ণৰ জন্মাষ্টমী খুব অন্তৰকৰণে তেওঁলোকে উদযাপন কৰে। আৰু ডাঙৰ কথাটো হ'ল যে এই কীৰ্তনীয়া যিটো সংঘ বৃন্দাবন কীৰ্তনীয়া সংঘ, এই মানুহৰ ঘৰত যদি নিমন্ত্ৰণ জনোৱা হয়, নিমন্ত্ৰণ জনালে তেওঁলোকৰ ঘৰত কীৰ্তন শ্ৰৱণ কীৰ্তন কৰা হয়। কেনেকুৱা ধৰণে দিহানাম পৰিৱেশন কৰে তাৰ এটা আপোনালোকৰ এটা পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম। আৰু আজিৰ এই অনুষ্ঠানটোত এটি দিহানাম পৰিৱেশন কৰিব আমাৰ সন্মানীয় কনলৰা পাথৰীদেৱে, আৰু লগত সহযোগ কৰিব বাপ সমস্তই, আৰু লগত নেগেৰা বজাব হুছেইন মৰাঙে।
পাৰে ৰাধিকাই তোমালৈ চাই চাই পানী হানিবলৈ যায় পানী আনিবলৈ যায় অলপমান বহি দিলে মানুহৰ মাতি দিলে ভাল
Thank you.